কৃষিভূমিত মূল্যবান গছ ৰোপণ কৰি কৃষকৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। ট্ৰিজ আউটসাইড ফৰেষ্ট ইন ইণ্ডিয়া প্ৰকল্পৰ অধীনত বনাঞ্চলৰ বাহিৰত অৰ্থাৎ খেতি পথাৰৰ চাৰিসীমাত গছ ৰোপণ কৰি কৃষকক শস্য আৰু কাঠ উৎপাদনত স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে। এই প্ৰয়াস হৈছে কৃষি বননীকৰণ অথবা এগ্ৰো ফৰেষ্ট্ৰি। আমাৰ সৈতে উপস্থিত আছে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ CCF চি ৰমেশ। আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে ছাৰ, এগ্ৰো ফৰেষ্ট্ৰিৰ ক্ষেত্ৰত কি পদক্ষেপ লোৱা হৈছে? ট্ৰি আউটসাইড ফৰেষ্ট ইণ্ডিয়া প্ৰগ্ৰাম বুলি এটা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্লাছ USAID দুটা মিলি পেলাই এটা প্ৰগ্ৰাম চলাই আছে। 7 ষ্টেটছত চলি আছে, 7টা ষ্টেটত চলি আছে। এগ্ৰো ফৰেষ্ট্ৰি বুলি যেনেকৈ আমি খেতিৰ লগত মানুহে গাই ৰাখে আৰু গাহৰি পালন কৰে, মুৰ্গী ৰাখে, তেনেকৈ এটা ইণ্টিগ্ৰেশ্যন হৈ যায় না। তেনেকৈ এটা কৃষিয়ে আপোনাৰ খেতি মাটিত তেওঁলোকৰ বাউণ্ডাৰী আছে, তাতে পেड़ লগালে কিছু পেड़ ভাবিলক এটা বেম্বু লগালে, বেম্বু বি লগাব পাৰে, এইটো বি এটা পেड़ নিচিনা আমি কনচিডাৰ কৰোঁ। বেম্বু লগাব পাৰে আৰু চেগুন গছ লগাব পাৰে, আগৰউড লগাব পাৰে। এইবিলাক লগালে কি হয়, 10 বছৰ পিছত, 15 বছৰ পিছত, 20 বছৰ পিছত এটা ইনকাম আহিব, তেওঁলোক এক্সট্ৰা ইনকাম আহিব। বৰ্তমান সময়ত ভাৰতে প্ৰতি বছৰে প্ৰায় 80,000 কোটি টকাৰো অধিক কাঠ আন ৰাষ্ট্ৰৰ পৰা আমদানি কৰিছে। সেয়েহে চৰকাৰে কৃষিৰ মাধ্যমেৰে বনাঞ্চল বৃদ্ধি কৰাৰ উপৰিও থলুৱাভাৱে কাঠৰ উৎপাদন বৃদ্ধিৰ এই লক্ষ্য হাতত লৈছে বুলি মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য বন সংৰক্ষক চি ৰমেশে জানিবলৈ দিয়ে। এগ্ৰো ফৰেষ্ট্ৰি যিমান মডেল আছে, কি গছ লগালে কিমান পাব আৰু এটা গছ লগালে কি তেওঁক কেয়াৰ ল'ব লাগে, এইবিলাকৰ কথা তেওঁলোকে আমাক ওলাই পেলাই ছাপোৰ্ট কৰি আছে। টিম্বাৰবিলাক, উডবিলাক বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ। সেইটো কাৰণে আমাৰ মোটামুটি আমাৰ 80,000 crore रुपया বাহিৰত যায়। এইটো আমি আমাৰ ইণ্ডিয়াৰ ভিতৰতে আৰু অসমৰ ভিতৰতে আমি কৰিব পাৰোঁ। তেতিয়া কি হ'ল, কৃষকসকলে অলপ বেছি লাভ পাব। কৃষি বননীকৰণ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ বিশেষকৈ জনজাতীয় অঞ্চলত নাবাৰ্ডেও বিশেষভাৱে সহায় আগবঢ়াইছে বুলি নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে জানিবলৈ দিয়ে। এগ্ৰো ফৰেষ্ট্ৰি আৰু যিখিনি লাইভলিহুড বা জীৱিকাৰ কাৰণে বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজৰ দুইটা একেলগে সংহত ৰূপত লোৱা বুলি ক'ব পাৰি। আমি নাবাৰ্ডৰ ফালৰ পৰা প্ৰায় 32টামান ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ আণ্ডাৰত আমি প্ৰজেক্ট গোটেই অসমত আমি চেংচন কৰিছোঁ, বৰ্তমান চলি আছে আৰু কিছু অনাগত দিনত হ'ব। এই প্ৰকল্পবিলাকৰ মূল উদ্দেশ্যটো হ'ল যে আমি জনজাতি লোকসকলক কি ধৰণে তেওঁলোকৰ এটা দীৰ্ঘম্যাদী উপাৰ্জনৰ ব্যৱস্থা কৰি দিব পাৰোঁ। মূলতঃ ফল মূলৰ বাগান আৰু লগত আনুষংগিক সৰু সুৰা খেতি, যিটো কম সময়ত হ্ৰস্বম্যাদী কৰিব পাৰে, তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰে কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, DD অসম।